हेलो बंधु बान्धवीসকল ইংটেপ চেনেললৈ তোমালোকক স্বাগতম জনাইছো যিসকলে বিএড কৰি আছে বিএড কোর্স কৰি আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত তেওঁলোকৰ কাৰণে এটা ভাল খবৰটো এইটোৱে যে মই এটা সিৰিজ আৰম্ভ কৰিবলৈ লৈছো বিএডত অসমীয়া মেথডৰ যিমান কেটা লেসন প্লান তোমালোকৰ প্ৰয়োজন হ'ব গোটেই কেটা মই মোৰ ইউটিউব চেনেলত এটাকে মই প্রোভাইড কৰিম গতিকে চেনেলটো সাবস্ক্রাইব কৰি লবা যাতে আগলৈ মই যিমানখিনি ভিডিও এই লেসন প্লান বিলাকৰ ওপৰত বনাও তোমালোকে যাতে পাই যোৱা ভিডিওটো ভাল লাগিলে নিশ্চয় শেয়াৰ কৰি দিবা তো তোমালোকে স্ক্রিনত দেখা পাইছা মই এটা বিএডৰ লেসন প্লান ওপেন কৰি ৰাখিছো তো বিএডৰ প্ৰথমতে যেটো নিয়ম সেই নিয়ম মতে আমি স্টেপ কেটা ফলো কৰিব লাগে তো প্ৰথমতে চোৱা তথ্য চিনাক্তকৰণ এই তথ্য চিনাক্তকৰণৰ ভিতৰত আমি কি বস্তু মেনশন কৰিব লাগে প্ৰথমে বিদ্যালয়ৰ নামটো আমি ইয়াত লিখিব লাগে তাৰ পিছত কোন শ্ৰেণীৰ কাৰণে পাঠ পৰিকল্পনা হ'ব সেই শ্ৰেণী ইয়াত মই নৱম শ্ৰেণীৰ এটা পাঠ পৰিকল্পনা লৈ আইছো ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো লিখিব লাগিব গড় বয়সটো লিখিব লাগিব যেহেতু ক্লাস 9 ৰ 14 ক্লাস হয় গতিকে 14 ক্লাসটো ইয়াত দিব পাৰা বা 14 দিলে হৈ যাব তাৰ পিছত সময় 40 মিনিটস মানে 40 মিনিট পিৰিয়ড কোনটো পিৰিয়ড হয় সেই পিৰিয়ডটো ইয়াত লিখিব লাগিব তাৰিখটো লিখিব লাগিব ক্লাসত তাৰ পিছত বিষয় অসমীয়া পাঠ্যপুথিৰ নাম হল সাহিত্য সুবাস পাঠ এটা লেসন কোনটো অন্যৰ প্ৰতি ব্যৱহাৰ ক্লাস 9 ৰ যেটো অসমীয়া বিষয় এটা লেসন হেতু হল অন্যৰ প্ৰতি ব্যৱহাৰ সেই লেসনটোৰ ওপৰতে এটা লেসন প্লান বনোৱা হৈছে লেখকৰ নাম সত্যনাথ বৰা ইয়াত তোমালোকে শিক্ষকৰ নামটো দিবা আৰু শিক্ষকৰ ৰোল নাম্বাৰটো লিখিবা তাৰ পিছতে চোৱা সাধাৰণ উদ্দেশ্যাৱলীৰ ভিতৰত কিবা মাতৃভাষাৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ আগ্ৰহ জন্মোৱা অসমীয়া কিতাপ সৰবে আৰু নীৰবে পঢ়ি ভালকৈ বুজিব পৰা পঢ়ি উঠি উপলব্ধি কৰাৰ ক্ষমতা বঢ়োৱা তাৰ পিছত অসমীয়া ভাষাৰ শব্দৰ ভঁৰাল বৃদ্ধি কৰা নিজে গদ্য পঢ়ি তাৰ অৰ্থ বুজাৰ আৰু লেখকৰ ভাবা অনুযায়ী নিজৰ ভাষা প্ৰকাশ কৰা 5 নম্বৰ মৌলিক চিন্তা আৰু কল্পনা শক্তিৰ বিকাশ সাধন কৰা এইকেইটা হল এই লেসন প্লানটোৰ মানে এই পাঠটোৰ প্ৰধান উদ্দেশ্যাৱলী তাৰ পিছত শিক্ষকৰ শিক্ষণ সঁজুলি বিলাকৰ ভিতৰত দুই প্ৰকাৰৰ থাকে সাধাৰণ সঁজুলি আৰু বিশেষ সঁজুলি তো সাধাৰণ সঁজুলি বিলাকৰ ভিতৰত হ'ব শ্ৰেণী কোঠাৰ যাৱতীয় সঁজুলি যেনে খৰি মাটি তাৰ পিছত কৃষ্ণফলক ডাস্তা পাঠ্যপুথি আৰু নিৰ্দেশক খৰি এইকেইটা তাৰ পিছত বিশেষ সঁজুলিৰ ভিতৰত এজন চৰিত্ৰবান ব্যক্তি যিয়ে সমাজ আৰু তাৰ ব্যক্তিত্বৰ প্ৰতি প্ৰভাৱ বিস্তাৰ কৰিছিল এতিয়া চোৱা প্ৰস্তাৱনাত ইংৰাজীত ইন্ট্ৰডাকশন বুলি কোৱা হয় স্তৰ তাৰ পিছত ইয়াত লিখিব লাগে পূৰ্ব জ্ঞান শিক্ষকৰ কাৰ্যাৱলী আৰু তাৰ পিছত শেষত লিখিব লাগে শিক্ষাৰ্থীৰ কাৰ্যাৱলী তো প্ৰস্তাৱনা এই শাৰীটোত প্ৰস্তাৱনা লিখিব লাগিব আৰু প্ৰস্তাৱনা পূৰ্ব জ্ঞানৰ ভিতৰত তোমালোকে শিক্ষাৰ্থীৰ পূৰ্ব পাঠৰ আলমত সম্প্ৰতি আলোচিত হ'বলগীয়া পাঠৰ পূৰ্ব জ্ঞান আছে বুলি ধৰিবলৈ পূৰ্বৰ জ্ঞানৰ আধাৰত আলোচনা কৰি মনোযোগ আকৰ্ষণ অভিৰচন সৃষ্টি কৰা দেশে শিক্ষকৰ কাৰ্যাৱলীৰ ভিতৰত শিক্ষকে শ্ৰেণীকক্ষত প্ৰৱেশ কৰি প্ৰয়োজন সাপেক্ষে পাঠদানৰ অনুকূল পৰিৱেশ সৃষ্টি কৰি পূৰ্ব জ্ঞানৰ আধাৰত আলোচনা কৰি প্ৰয়োজন সাপেক্ষে তলত দিয়া প্ৰশ্ন অৱতাৰণা কৰি মনোযোগ আকৰ্ষণ কৰিব প্ৰশ্নসমূহ এনেকুৱা শ্ৰেষ্ঠ জীৱ কি তোমালোকক মাক দেউতাই কোনো কথাত গালি পাৰিলে তোমালোকৰ কেনেকুৱা লাগে তোমাৰ বন্ধু বান্ধৱীয়ে তোমাৰ কোনো কথাত ইটিকিং কৰিলে কেনেকুৱা লাগে তাৰ পিছত এই দুটাই মই উদাহৰণস্বৰূপে লৈছো তাৰ পিছত চোৱা শিক্ষাৰ্থীসকলে শ্ৰেণীকক্ষৰ নিয়ম নীতি মানিব আৰু
শৃংখলা বজাই ৰাখিব আৰু শিক্ষকে সোধা প্ৰশ্নৰ উত্তৰ দিব। তো আকাংক্ষিত উত্তৰসমূহ মানুহ, প্ৰথম প্ৰশ্নটোৰ উত্তৰ, দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ সুখ লাগে আৰু তৃতীয় প্ৰশ্নটোৰ উত্তৰ খং উঠে, আৰু এনেকৈ 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ দিব। পিছৰটো হ'ল তোমালোকৰ পাঠ ঘোষণা। এই ইন্ট্ৰডাকশ্যনে আৰু এটা পাঠ ঘোষণা, তাৰমানে শিক্ষকৰ কাৰ্যাৱলী। তো পূৰ্ব জ্ঞান আৰু প্ৰশ্ন উত্তৰৰ শেষত শিক্ষকে প্ৰস্তাৱিত আলোচিত কৰিবলগীয়া পাঠবিধ শিৰোনাম কৃষ্ণ ফলকৰ ওপৰৰ অংশত ডাঙৰকৈ লিখি দিব। অন্যৰ প্ৰতি ব্যৱহাৰ আৰু শিক্ষাৰ্থীৰ কাৰ্যাৱলীৰ ভিতৰত হ'ব শিক্ষকে ঘোষণা কৰা পাঠটিৰ শিৰোনাম শিক্ষাৰ্থীসকলে নিজ নিজ বহীত লিখিব। এতিয়া আছে উপস্থাপন মানে প্ৰেজেন্টেশ্যন। তো প্ৰেজেন্টেশ্যনৰ ভিতৰত কি কৰিব লাগে? প্ৰথমতে স্তৰ, তাৰপিছত শিক্ষণীয় দিশ, বিশেষ উদ্দেশ্য, শিক্ষকৰ কাৰ্যাৱলী, শিক্ষাৰ্থীৰ কাৰ্যাৱলী আৰু ফলাফল। এইফালে ফলাফলটো লিখিব লাগিব। তো উপস্থাপন লিখা হ'ল। তাৰপিছত শিক্ষকৰ আদৰ্শ পঠন। তো পঠনৰ কৌশল আয়ত্ত কৰা। ইয়াৰ উদ্দেশ্যটো কি হ'ব? বিশেষ উদ্দেশ্যৰ ভিতৰত সেই পঠনৰ কৌশল আয়ত্ত কৰা। তো শিক্ষকৰ কাৰ্যাৱলীৰ ভিতৰত চোৱা কি হ'ব? পাঠ ঘোষণাৰ পিছত শিক্ষকে পাঠবিধ, শিক্ষণীয় দিশসমূহ শিক্ষণ সঁজুলিৰ সহায়ত আলোচনা কৰিব আৰু অবিৰত মূল্যায়নৰ বাবে কিছুমান প্ৰশ্ন সুধিব। শিক্ষকে পাঠটিৰ জ্যোতি, বিৰাম, লয় আদিৰ প্ৰতি লক্ষ্য ৰাখি এবাৰ পঠন দিব, মানে পঢ়িব। শিক্ষাৰ্থীৰ কাৰ্যাৱলী। শিক্ষাৰ্থীয়ে শিক্ষকৰ কথা মনোযোগেৰে শুনিব আৰু প্ৰশ্নৰ যথাযথ উত্তৰ দিবলৈ যত্ন কৰিব। শিক্ষাৰ্থীয়ে মনোযোগেৰে শুনিব। তো এনেকে তাৰ পিছৰ ষ্টেপটো কি আহিব? শিক্ষণীয় দিশ। শিক্ষণীয় দিশটো হ'ব সৰব আৰু নীৰৱ পঠন। তো সৰব আৰু নীৰৱ পঠনৰ কৌশল শিকোৱা ইয়াৰ উদ্দেশ্য হ'ল, আৰু শিক্ষকে এই সৰব পঠনখিনি কৰাব, সৰব আৰু নীৰৱ পঠনখিনি, আৰু কেইজন মানে পঢ়িব। ঠিক আছে। তাৰপিছত কঠিন শব্দৰ অৰ্থ শিক্ষকে আলোচনা কৰিব, আৰু ইয়াৰ উদ্দেশ্যটো কি হ'ব? শব্দৰ ভঁৰাল চহকী কৰা আৰু প্ৰয়োগ শিকোৱা। তো শিক্ষকে কঠিন শব্দৰ অৰ্থ বৰ্ডত লিখি দিব। তে এনেকে ইয়াত চোৱা কেইটামান শব্দ দিয়া আছে, ইয়াতো শব্দৰ অৰ্থখিনি দিয়া আছে সেই পাঠটোৰ পৰা, আৰু শিক্ষাৰ্থী কি শিকিব? শব্দ আৰু অৰ্থ সম্পৰ্কে জ্ঞান লাভ কৰিব। তাৰপিছত আৰু এটা উপস্থাপন, ইয়াত শিক্ষকৰ আদৰ্শ পঠন। তাৰপিছত এইটো ডাবল হৈ গৈছে চাগে। তাৰপিছত কি আহিব? সামৰণি আহিব। তো সামৰণি কি হ'ব? শিক্ষকে শিক্ষণীয় দিশবোৰ আকৌ এবাৰ সংক্ষেপে আলোচনা কৰিব। মানুহৰ স্বভাৱ চৰিত্ৰৰ এটি বিৱৰণ আৰু আনৰ প্ৰতি ব্যৱহাৰ সম্পৰ্কে তলত দিয়া প্ৰশ্নসমূহ শ্ৰেণী কাৰ্য হিচাপে পৰীক্ষাৰ বাবে দিব। তাৰপিছত শিক্ষকে আলোচনা কৰা বিষয়সমূহ শিক্ষাৰ্থীয়ে মনোযোগেৰে শুনিব আৰু শিক্ষকে সোধা প্ৰশ্নৰ যথাযথ উত্তৰ দিবলৈ যত্ন কৰিব। তো প্ৰশ্নকেইটা এনেকে দিব এজ এ হোমৱৰ্ক, আৰু উত্তৰ লগে লগে উত্তৰ দিব পাৰে। তাৰপিছত আকাংক্ষিত উত্তৰসমূহ কি হ'ব? এইখিনি হ'ব। তো হোমৱৰ্কখিনি দিয়াৰ পিছত, তাৰপিছত শ্ৰেণী কাৰ্য শেষ হোৱাৰ পিছত শিক্ষকে তলত দিয়া কাৰ্য হিচাপে বৰ্ডত লিখি দিব। মানে শিক্ষকে কিছুমান হোমৱৰ্কো এই সামৰণিত দিব লাগিব, আৰু শিক্ষাৰ্থীয়ে প্ৰতিটো নিজ নিজ বহীত, শিক্ষাৰ্থীসকলে প্ৰশ্নটো নিজ নিজ বহীত লিখি ল'ব আৰু ঘৰত উত্তৰ লিখিব। তো বন্ধুসকল, এনেকে তোমালোকে লেচন প্লানবিলাক প্ৰিপেয়াৰ কৰিব পাৰিবা। মই এটা দিলোঁ, আৰু গোটেইকেইটা মই দি থাকিম তোমালোকৰ হেল্পৰ কাৰণে। গোটেই যি 30টামান লেচন প্লান লাগে, সেই 30টা লেচন প্লানে মই প্ৰভাইড কৰিবলৈ যত্ন কৰিম। মই আকৌ এবাৰ
অনুৰোধ কৰিছোঁ তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা আৰু সাবস্ক্ৰাইব কৰি দিবা চেনেলটো ধন্যবাদ